মালুক ইয়াতে থাকা মই গোৱালিৰ ভিতৰত কি আছে চাই আহো গোৱালি সকল আহিলে তোমালোকে কিন্তু পলাবা পাৰে বাৰু এনেকুৱা কি কৰা যায় বাৰু সখীসকল আহাচোন আহি আহিব কোনে কৰিলে চোৱাহিচোন সখীসকল ভাঙি থৈ গ'ল কোনে কৰিলে জানো এনেকুৱা কোনে কৰিলে পাৰিব কা এনেকৈ জানিবা সখীসকল কেনেকৈ জানিবা ঘৰতো এনেকুৱা অৱস্থা কেইবাবাৰো হৈছে নহয় লবনো চুৰ কৰে দধি দুগ্ধ খায় আনকি গোহালিত বান্ধি থোৱা ডামৰি পোৱালিটোও মেলি দিয়ে কিন্তু সখীসকল কোনে এনেকুৱা কাম কৰে আজি পৰ্যন্ত ধৰিব পৰা নাই অ অৱস্থাই নাইকিয়া কৰিলে শুই থকা কেঁচুৱাক জগাই কন্দুৱাই ঘৰৰ সকলো বস্তু নষ্ট কৰিলে সিদিনা মোৰ ঘৰতো গাখীৰ খীৰাবলৈকে নাপালো গোহালিৰ পৰা গাই গৰুজনীকে মেলি দিলে সখীসকল কিমান আৰু সহ্য কৰিবাহে নিতৌ নতুন নতুন ঘটনাবোৰ যে ঘটি থকাই হৈছে কি কাম সখী আমি সকলোৱে সজাগ হৈ থকাটো ভাল হ'ব নহয়নে সখীসকল ধৰিবই লাগিব তেন্তে সখী
আমি এতিয়া গৈ থাকো ভাল বাৰু সখী যাওঁ ব'লা সখা জনাম বাৰু সখী জনাম বাৰু সখী কোনে কৰিব পাৰে বাৰু এনেকুৱা ঘৰৰ কামবোৰ কৰি আজৰিয়ে নাপাওঁ এই ৰোহিণীক চিনি পোৱা নাই ধৰা পৰিলে দিম ভালকে পিছে তুমি উৰালত উঠি লবণ উঠোৱা শিকিয়াত কি বিচাৰিছিলা একো বিচৰা নাই উফ তোমালোকৰ ইয়াত বৰ পৰুৱা দেই মই লবণ থকা পৰুৱাবিলাকহে গুচাইছিলোঁ বেয়া পালা নেকি বেয়া পোৱা নাই পিছে এইবোৰ কোনে কৰিলে মই কেনেকৈ জানিম মোৰ সখীসকল ৰৈ আছে মোক যাবলৈ দিয়া তোমাক এনেদৰে যাব দিব নোৱাৰি কিয় নিদিবা দিম কিন্তু তুমি আমাক নাচি দেখুৱাব লাগিব গোপাল নাচি দেখাব লাগিব নে নাচিৰে যাব নিদিবা নেকি ঠিক আছে মই নাচিম কিন্তু তোমালোকে গীত গাব লাগিব গাম বাৰু গোপাল তুমি নাচা ৰবা মই মোৰ সখীসকলক মাতি দিওঁ সখীসকল আহা আমি নাচিম
অকণমানি সন্তানটিৰ প্ৰতি তোমালোকৰ অলপো দয়া মমতা নাইনে? এয়া তোমালোকৰ কেনে স্বভাৱ? মই কিন্তু তোমালোকক বেয়া পাইছোঁ দেই গোৱালীসকল। কি ক'ম নন্দৰাণী, গোপালৰ পৰা ঘৰত আমি একো ৰাখিব নোৱাৰা হৈছোঁ। কণ কণ কেঁচুৱায়ো গোপালৰ পৰা ৰক্ষা নোপোৱা হৈছে ৰাণী আই। কৃষ্ণ ৰাণী আই লৱণ চুৰ কৰি খাই দধি টুকলো হ'লে আৰু যে কি কি নকৰে। গোপাল, এতিয়া কিয় মনে মনে আছা? চোৱাচোন চোৱা সখীসকল, এতিয়া মাকৰ কাষত কেনেকে শান্ত লোৱাটোৰ দৰে আছে। কৃষ্ণ, হয়তো আমাৰ ঘৰত কি নাই? গোৱালীসকল, তোমালোকে মোৰ পাছত কিয় মিছা বদনাম দিছা? মই কিন্তু তোমালোকক বেয়া পাইছোঁ দেই। গোপাল, বেয়া পালা নেকি? তুমি কিন্তু আমাৰ লগত আকৌ নাচিব লাগিব। ভাল বাৰু গোপাল, আহা গোপাল। গোপাল গোপাল, কৃষ্ণ, উঠা আকৌ, ৰাতি পুৱাল নহয়। ৰাম, উঠা ৰাম। কৃষ্ণ, উঠা, ৰাতি পুৱাল নহয়। চোৱাচোন গৰুবিলাকৈ কেনেকৈ হেম্বেলিয়াব লাগিছে। উঠা ৰাম। কৃষ্ণ, উঠা। তোমালোক আহিলা, আহা আহা। আমাৰ ৰামকৃষ্ণ হৈ উঠিছেহে।
আমি যাওঁনে? বাছা কোন হতেনো তোমালোকক হাবিত গৰু চৰাবলৈ পঠাওঁ হাবিত যিহে ভয়ানক হিংস্ৰ জন্তুবোৰ থাকে সেইবাবে তুমি চিন্তা নকৰিবা মই সকলোকে বধ কৰিম তথাপি বাছা ৰাজন বৃন্দাবনত গৰু চৰাবলৈ যাবলৈ বিচাৰিছে তুমি তেওঁলোকক যাবলৈ দিয়া কোনো চিন্তা নকৰিবা কিন্তু ৰাজন লগৰীয়াসকল আছে যিহেতু তেওঁলোকৰ কাৰণে একো চিন্তা নকৰিবা যোৱা ৰাণী তেওঁলোকক খুৱাই বুৱাই সজাই পৰাই উলিয়াই আনাগৈ সীতা যোৱা যোৱা ৰাণী এওঁলোকক তোমালোক অলপ ৰোৱাচোন মই ৰামকৃষ্ণক উলিয়াই আনোগৈ হ'ব আই বাৰু বাছাহঁত সীতা তোমালোকে বৃন্দাবনত গৰু চৰাবলৈ ওলাইছা হয় সীতা বৃন্দাবনত গৰু চৰাই থাকোঁতে অৰণ্য মাজলৈ বেছিকৈ সোমাই নাযাবা হ'ব পিতাই অৰণ্যত যিহে হিংস্ৰ জন্তুৱে বাস কৰে সেইবাবে তোমালোকে সন্ধিয়াৰ আগে আগে ঘৰলৈ ঘূৰি আহিবা দেই হ'ব পিতাই আৰু জানাই নহয় অৰণ্য যিহে ৰাক্ষসবিলাকে বাস কৰি থাকে বাঘ থাকে সিংহ থাকে তাৰ বাবে তোমালোকে বেলি পৰা আগে আগে আমাৰ ৰামকৃষ্ণৰ সহিতে ঘূৰি আহিবা হ'ব পিতাই ৰামকৃষ্ণ যোৱা বাছা আৰু তোমালোকে খুব ভাল ধৰণে বনত থাকিবা আৰু সন্ধিয়া আগে আগে তোমালোকে গৰু গাই লৈ ঘৰলৈ ঘূৰি আহিবা হ'ব পিতা যোৱা আই বাছা তোমালোক সোনকালে ঘূৰি আহিবা দেই হ'ব আই যোৱা পিতা যোৱা। আই আমি যাওঁ যোৱা যোৱা Hallelujah.
হ'ল চোৱাচোন সখীসকল আমাৰ গধূলিবিলাক সৌ পথাৰখনত কেনে সুন্দৰকৈ চৰি আছে এই সময়তে আমি এটা খেলকে খেলো আহা নহয় নহয় সখীসকল আমি খেল নেখেলো আমি এটা নৃত্যহে আৰম্ভ কৰোঁ আহা কেনে হ'ব সখীসকল বৰ ভাল হ'ব তেন্তে সখীসকল আহা আহা সখীসকল আমি এতিয়া নৃত্য আৰম্ভ কৰোঁ সখীসকল আমি বহু সময় নৃত্য কৰিলোঁ এতিয়া আমি আমাৰ বুঢ়েনুবিলাকৰ ওচৰলৈ যাওঁ ব'লা ব'লা কানু তুমি আগবাঢ়া
গধুৰ পাছেতো মূৰত লৈ লৈ দিনৰ দিনটো তলৌকে ঘূৰি ফুৰিলোঁ এই ক'ৰবাত যদি কিবা এটা বেচিব পাৰিলোহেঁতেন কটা আজি কাৰণো মুখ চাই আহিলোঁ জানো ইফালে মোৰ ঘৰত দুবাহকৈ ল'ৰা ছোৱালী এই সোপাকনো মই আজি কি দিমগৈ বাৰু মুখত বেলিও দেখোন মৰিবই হ'ল নাই নাই কমলাটো এনেকৈ বহি থাকিলে নহ'ব ঐ কমলা ঘৰত সেই উপায় নহ'লে খাবলৈ নাপায় মৰিব যাওঁ যাওঁ কমলা বৈ ৰাম কৃষ্ণ কি জানি ক'ৰবাত কিবা এটা বেচিব পাৰোৱেই বা যাওঁ যাওঁ আমাক ফল খাবলৈ দিবানে ভাল কথাটোকে কলিও বোপাই এই তহঁতক দিবলৈকেতো আনিছো ন পিছে কি আছে বাই কল আছে আপেল আছে কমলা আছে আৰু বহুত কিবা কিবি আছে তোমালোকে দেখিলেহে গম পাবা আকৌ চাবা ৰবা ৰবা দেখাইছো দেই ৰবা এইটো কল দেই কল এইটো আপেল আপেল এইটো কমলা 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 দেই কমলা আৰু দেখুৱাব নালাগে বাৰু এতিয়া কি লাগে কোৱা তোমালোকক বাই আমাৰ হাতত হ'লে ধন নাই এনেই দিলেহে খাব পাৰিম হে এই এনেই দিব পাৰি নেকি এইবোৰ মই বেচিবলৈহে আনিছো বাই আমি গৰখীয়ালৈহে আমিনো ধন ক'ত পাম আমাক কিনি দিব লাগে হয়তো আমি ধন দিব লাগে ঐ ধন নাই কি কৰিব লাগে মই হা হা ধন নাই কি কৰিব লাগে হা এনে দিবলৈ মোৰ গৰজ পৰিছে হা মোৰ এই ঘৰত দুমাহকৈ ল'ৰা ছোৱালী থকা নাই যা যা ঘৰত মোক গাখীৰে মোক ধুই গৈ যা কথা নকম কিয় হা নকম কিয় হা মোৰ ঘৰত দুমাহকৈ ল'ৰা ছোৱালী থকা নাই এই হ'বাক তহঁতক খুৱাই লৈ মই কি খুৱামগৈ হা এনে খাবলৈ লাগে হা এনে খাবলৈ লাগে দাদা আৰু সখীসকল তোমালোকে এনেখন কৰিছা কিয় বাই আমাক ফল খাবলৈ দিব নহয় বাই আমাক ফল খাবলৈ দিলে তোমাৰ পুণ্যহে হ'ব বাতিয়াহে কি পুণ্য হা কি পুণ্য হ'ব এনে খাবলৈ দিলে ক'ৰবাত পুণ্য হয় হা
আজি কি হ'ব আজি মোৰ দখা হা খাব গোটেই সোপা খালে মই আজি ঘৰলৈ গৈ ল'ৰা ছোৱালীকেইটাক কি খুৱামগৈ বাৰু হা চব খালে ঐ এই সোপাই বাই মই হ'লে ফল এটাও খোৱা নাই বাকীবোৰ ল'ৰাইহে খাইছে তুমি মোক আকৌ খাওঁ নিদিবা ৰাতু এনেকুৱা ল'ৰাহে মৰম কৰিবলৈ মন যায় আকৌ কল এটা বাচি লৈ তুমি খাই পেলোৱা বাই এইবোৰ তোমাৰ ফল মূল খোৱা উচিত মূল্য যোৱা বাই যোৱা ইয়াকে লৈ তুমি ঘৰলৈ যোৱা হে প্ৰভু দুখ দাই নধৰিবা মিছাতে বহু কিবা কিবি ক'লো তুমি কিবা যাদু চাদু জানা নেকি বাৰু অন্য কিবা বাই আমি গৰখীয়া ল'ৰাহে এওঁ মোৰ দাদা বোলাই বলাই আৰু মোৰ নাম কৃষ্ণ কৃষ্ণ তেওঁলোক আমাৰ লগৰীয়া কৃষ্ণ যোৱা বাই যোৱা ইয়াকে লৈ তুমি ঘৰলৈ যোৱা বাহ কৃষ্ণ যোৱা তোমালোক যোৱা মই গৈ আছোঁ যোৱা ভালো ভালো ফলো বাসি কৃষ্ণ কোদিল দোষ আসি যখুদায় আসি